হাজোৰ সংখ্যালঘু এলেকাত চোতালে চোতালে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰকাশ চন্দ্ৰ দাসৰ বুথ বিজয় অভিযানেৰে ব্যাপক নিৰ্বাচনী তৎপৰতা। হাজোৰ সংখ্যালঘু এলেকা বঙালপাৰা পঞ্চায়তত বুথ বিজয় অভিযানেৰে বিজেপিৰ নিৰ্বাচনী তৎপৰতা চলোৱা পৰিলক্ষিত হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে বুথ বিজয়ৰ শুভাৰম্ভ কৰাৰ পিছতেই সমষ্টিয়ে বিজেপিৰ নেতাকৰ্মীসকলে আৰম্ভ কৰিছে বুথ বিজয় অভিযান। সমান্তৰালভাৱে আজি নৱগঠিত হাজো শুৱালকুছি সমষ্টিৰ বঙালপাৰা পঞ্চায়তৰ অন্তৰ্গত ৪৭ নং বুথৰ ঘৰে ঘৰে বিজেপিৰ পদুম ফুল সম্বলিত প্ৰতীক চিহ্নৰ লগতে দলীয় পতাকা আঁৰি বুথ বিজয় অভিযান চলায়। এই বুথ বিজয় অভিযানত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰকাশ চন্দ্ৰ দাসে বিজেপি নেতৃত্বাধীন NDA চৰকাৰে বিগত ৫টা বছৰত লাভ কৰা বৃহৎ সফলতাৰ খতিয়ানৰ সন্দৰ্ভত ৰাইজক অৱগত কৰে। এই বুথ বিজয় অভিযানত ৰাইজৰ পৰা বিপুল সঁহাৰি আৰু সমৰ্থন লাভ কৰাৰ লগতে ২০২৬ত অসমত পুনৰ বিজেপি চৰকাৰ গঠন কৰাৰো ৰাইজে সংকল্প গ্ৰহণ কৰা বুলিও সদৰি কৰে। আজিৰ এই বুথ বিজয় অভিযানত ২ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য ৰেৱতী ডেকা মজুমদাৰ, পৰেশ দাসকে ধৰি দলীয় কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। ভাৰতীয় জনতা পাৰ্টিৰ বুথ বিজয় অভিযান যোৱা ৫ তাৰিখৰ পৰা অহা ১১ তাৰিখলৈকে আৰম্ভ হৈছে আৰু চলি থাকিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই শুভ আৰম্ভণি কৰা এই বুথ অভিযান হাজো শুৱালকুছি সমষ্টিৰ আজি ইয়াত হাজো মণ্ডলৰ অন্তৰ্গত বঙালপাৰা এই গাঁও পঞ্চায়তৰ ৪৭ নম্বৰ বুথত আজি আমি বুথ অভিযান এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীত প্ৰত্যেকটো অঞ্চলৰ লগতে এই অঞ্চলৰ জনসাধাৰণে অংশগ্ৰহণ কৰিছে। বুথ বিজয় অভিযানৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো বুথত ভেটি শক্তিশালী কৰাৰ লগতে প্ৰত্যেকটো বুথৰ মানুহৰ লগত জনসম্পৰ্ক কৰি আগন্তুক ২০২৬ চনৰ যি আমাৰ নিৰ্বাচন আছে, ২ মাহ পিছত নিৰ্বাচন, এই নিৰ্বাচনত যাতে ভাৰতীয় জনতা পাৰ্টীয়ে অধিক ভোট পাবলৈ সক্ষম হয়, তাৰ কাৰণে প্ৰতিটো পৰিয়ালৰ প্ৰতিজন ব্যক্তি প্ৰতিজন মানুহৰ লগত সম্পৰ্ক কৰাৰ কাৰণে আজি আমি ইয়াত আহিছোঁ। আৰু ইয়াত সকলোৱে সহযোগ কৰিছে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি জনকল্যাণমুখী যি আঁচনি আৰু উন্নয়নৰ যি ধাৰা আৰু অসমীয়া মানুহক সুৰক্ষা কৰাৰ যি পদক্ষেপ, এই সকলোৱে আজি অসমীয়া মানুহে আজি বিশ্বাস কৰিছে যে ভাৰতীয় জনতা পাৰ্টি এটা পাৰ্টি, যি পাৰ্টিৰ চৰকাৰৰ দিনত অসমীয়া মানুহৰ নিৰাপত্তা, উন্নয়ন আৰু সুৰক্ষাৰ দিশটো সুন্দৰভাৱে প্ৰতিফলিত হৈছে। এতিয়া অহা নিৰ্বাচনত পুনৰবাৰ অসমত দ্বিতীয়বাৰৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক মুখ্যমন্ত্ৰী পাতাৰ ক্ষেত্ৰত প্ৰত্যেকটো বুথৰ অধীনত থকা মানুহে আজি সংকল্প লৈছে আৰু প্ৰত্যেকজন মানুহ, দুখীয়া নিচলা মানুহে আজি উন্নয়নৰ ধাৰাত একত্ৰিত হৈছে আৰু সকলোৱে এটা উন্নত মানৰ জীৱন যাপন কৰিবলৈ লাভ কৰিছে। আৰু বিশেষভাৱে প্ৰধানমন্ত্ৰীৰ যি প্ৰধানমন্ত্ৰী আৱাস গৃহ, এই গৃহই কিন্তু প্ৰত্যেকটো দুখীয়া পৰিয়ালৰ এটা সপোন বাস্তৱ ৰূপ দিছে, য'ত এটা পৰিয়ালে ৰ'দ বতাহ বৰষুণ দিলেও নিজৰ ল'ৰা ছোৱালী সুন্দৰভাৱে শুই থাকিব পাৰে আৰু এটা সুন্দৰ ঘৰত বাস কৰিব পাৰে। গতিকে এনেকুৱা এটা আঁচনিয়ে আজি ৰূপায়ণ কৰাৰ কাৰণে প্ৰত্যেকটো পৰিয়ালৰ মানুহে আজি অনুভৱ কৰিছে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ পুনৰ অসমত প্ৰতিষ্ঠা কৰিব লাগে। আৰু সেইকাৰণে আজি আমি বুথে বুথে গৈ ভাৰতীয় জনতা পাৰ্টীৰ ভেটি আমি শক্তিশালী কৰাৰ কাৰণে সকলোৱে আত্মনিয়োগ কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।